ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ বলকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল কথা ইমান দূৰলৈ আগবাঢ়িলে তথাপিও মই গমেই নাপালোঁ। আজিওতো নকলা হয় যদি মই তোমাৰ লগত ব্ৰেকফাষ্ট নকৰিলোঁ হয়। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পৰিয়ে দাদাকক কৈ আছিল সকলো জানি শুনিও তুমি বৰ ভাল এক্টিং কৰিব পাৰা দেই দাদা, তুমিও মোক একো নোকোৱা হ'লা। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল মই যিটো কনফিডেণ্টত ইছুক মনালোঁ এতিয়া যদি তেওঁলোকে আহিব নালাগে বুলি কয় মই কি উত্তৰ দিম। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ মাধৱে ৰেণুক কৈ আছিল বাইদেউচোন আৰু ফোনে নকৰিলে। তেতিয়া ৰেণুৱে মাত দিছিল তাই ফোন কৰালে আমি ৰৈ নাথাকোঁ, আমি এপাক তাৰ পৰা আহোঁ ব'লক। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখনৰ ফুল এপিছডটো খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে ৰং টিভিত ফুল এপিছডটো নিশা 8:30 বজাত চাবলৈ নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব।